আগতে যেতিয়া মানুহে বিয়া পাতিছিল তেতিয়া ভাবিছিল যে আমাৰ ঘৰত এজনী লক্ষী আহিল, লক্ষী বোৱাৰী আহিল, যি এতিয়া ঘৰখন সুন্দৰভাৱে সজাই পৰাই ৰাখিব। কিন্তু এতিয়া কি হৈছে, যদি আপুনি বিয়া পাতে আপুনি ভাবিব লাগিব, এশবাৰ ভাবি ল'ব যে মই লক্ষী এজনী আনিম নে যমৰাজক বিয়া পাতি আনিম, মানে নিজৰ মৃত্যুক লৈ আহিম ঘৰখনত। কেইদিনমান আগত আপোনালোকে দেখা পাইছে যে সোনাম নামৰ এজনী মহিলাই নিজৰ স্বামীক মেঘালয়ত যাই হত্যা কৰিলে। কিন্তু এয়াই প্ৰথম নহয়, কেইদিনমান আগত মুস্কান নামৰ ছোৱালী এজনী মানে বোৱাৰী এজনীয়ে নিজৰ স্বামীক মাৰি পেলাই ড্ৰামৰ ভিতৰত সোমাই থৈছিল বয়ফ্ৰেণ্ডৰ লগত। ইয়াৰ আগতে আৰু এটা ঘটনা আপোনালোকৰ নিশ্চয় মনত আছে, বন্দনাই কি কৰিছিল, নিজৰ স্বামীক মাৰি একদম ফ্ৰিজৰ ভিতৰত সোমাই থৈছিল। তো এইকেইটা ঘটনাই নহয়, ইয়াৰ আগে পিছে কিছুমান ঘটনা এনেকুৱা চলি আহিছে, বৰ্তমান এই ঘটনাবোৰ বাঢ়িব লৈছে। কিন্তু কিয়, এইটো এটা ডাঙৰ প্ৰশ্ন, এইবোৰ কিয় হৈছে আৰু ইয়াৰ উত্তৰ ওলোৱা ইমানো সহজ নহয়। এতিয়া লাহে লাহে ভয় খাব লৈছে ল'ৰাবিলাকে বিয়া কৰাব, কাৰণ বিয়া পাতি যদি নিজৰ মৃত্যুকে সাৱটি ল'ব লাগে, গতিকে বিয়া নাপাতাকৈ থকা ভাল। সোনাম, মুস্কান, বন্দনাৰ দৰে ছোৱালীবিলাকক বিয়া পতাৰ আগতে হয়তো তেওঁলোকৰ স্বামীসকলে নিজৰ এনেকুৱা ৱাইফবিলাকৰ কিছুমান লক্ষণ দেখা পাইছিল, যিটো নেকি ইগনোৰ কৰিছিল তেওঁলোকে। হয়তো তেওঁলোকে এনেকুৱা কেতিয়াবা ফিল পাবও পাৰে, কিন্তু তেওঁলোকে হয়তো ইগনোৰ কৰিছিল সেনেকুৱা ফিলসমূহ। গতিকে বিয়া পতাৰ আগত 100 বাৰ ভাবিব, 100 বাৰ নহয় 1000 বাৰ ভাবিবলৈ বাধ্য হ'ব লাগিব আপোনালোকে এতিয়া বৰ্তমান যুগত, কাৰণ এনেকুৱা মৃত্যুক কোনেও মানি নলয়। যদি বিয়া পাতি মৃত্যুকে সাৱটি ল'ব লগা হয়, তাতকৈ বিয়া নাপতাকৈ থকা ভাল। মানুহে কয় লাভ মেৰেজ কৰিলে নহয়, কিন্তু সোনামৰ আছিল এৰেঞ্জ মেৰেজ, এইটো বুজিলো। কিন্তু ইয়াৰ আগত যিটো মুস্কান, তেওঁলোকৰ আছিল লাভ মেৰেজ। তো লাভেই হওক বা এৰেঞ্জেই হওক, এইটো এটা স্কেৰি হৈ গৈছে, মেৰেজটো স্কেৰি হৈ গৈছে, কাৰণ চাৰিওফালে মৃত্যুৰ কিৰিলি, চাৰিওফালে একদম ডেডলি ৱাইফ হৈ গৈছে। সকলো বুলি নকওঁ, কিছুমান এনেকুৱা নহয় যে বিয়াৰ আগত থকা বয়ফ্ৰেণ্ডটোৰ কাৰণে বিয়াৰ পিছত স্বামীজনক হত্যা কৰিছে। এনেকুৱা হৈ আছে যে বিয়াৰ পিছতো তেওঁলোকৰ নতুনকৈ প্ৰেম হৈছে, পৰকীয়া, যাৰ ফলত তেওঁলোকে নিজৰ স্বামীক হত্যা কৰিবলৈ বাধ্য হৈছে। গতিকে বহুতে ভয় লগা হৈছে বিয়া পাতিবলৈ, কিন্তু সমাজৰ নিয়ম, বিয়াতো পাতিবই লাগিবই ন। এতিয়া হয়তো সমাধান এটাই আছে যে বিয়া পতাৰ আগত ছোৱালীজনীক ভালকৈ চাৰি জাৰি চোৱা আৰু প্ৰত্যেক দিনাই সেই ছোৱালীজনীৰ ওপৰত ষ্টাডি কৰা। মানে বিয়াৰ আগত, বিয়াৰ পিছত তেওঁ কি কৰিছে, কাৰ লগত কথা পাতি আছে, ক'ত যাই আছে, সকলো ষ্টাডি কৰিব লাগিব, যদিহে আপোনালোকে জিন্দা থাকিব বিচাৰে, মানে মৃত্যুৰ পৰা হাত সাৰি থাকিব বিচাৰে। এতিয়া ছোৱালী বুলি ক'লে সকলো ছোৱালী তেনেকুৱা নহয়, এতিয়াও লক্ষীৰ দৰে ছোৱালী পোৱা যায়। কিন্তু এইটো নহয় যে আপোনাৰ ঘৰত লক্ষী আহিছে নে যমৰাজ আহিছে কেনেকৈ আপুনি গম পাব, সেইটো বেলেগে গম নাপায়, আপুনি নিজে গম পাব। আপুনি নিজে তাইক ষ্টাডি কৰি চাব লাগিব, কিন্তু আপোনাৰ ঘৰত যমৰাজে আহিছে নে লক্ষী আহিছে। আপুনি যদি বিয়া পাতিম বুলি ভাবিছে, অকনমান চালি জাৰি চাই বিয়া পাতিব। এটা সময় আছিল আমি সঘনাই বাতৰিৰ শিৰোনামাত দেখা পাইছিলো যে বোৱাৰী নিৰ্যাতন, বোৱাৰীজনীক আজি মাৰিলে, বোৱাৰীজনীক আজি পিটিলে। কিন্তু এনেকুৱা খবৰৰ পৰা বহুত দূৰত এইকেইটা কেছ, মানে যিকেইটা কেছ বৰ্তমান চলি আছে, এই কেছবোৰ বোৱাৰী নিৰ্যাতনত নপৰে। মানে আপোনালোকে যদি চাবলৈ যায়, সোনামেই হওক বা বন্দনাই হওক বা মুস্কানেই হওক, তেওঁলোকক নিজৰ পতিদেৱে মানে স্বামীয়ে বহুত 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 মৰম কৰিছিল। কিন্তু হয়তো তেওঁলোকে এই মৰমবোৰ নালাগি কিবা বেলেগ বস্তু তেওঁলোকক লাগিছিল, সেইবাবে হয়তো চাগে তেওঁলোকে এনেকুৱা এটা কাম কৰিলে। কাৰণ বহুত মৰম কৰাৰ পিছতো তেওঁলোকক নিজৰ পত্নীয়ে হত্যা কৰিলে। আচলতে মেইন পইণ্টটো যদি আপুনি ঘূৰি পাকি আহি যায়, পৰকীয়া প্ৰেমটোৰ কাৰণে তেওঁলোকৰ মৃত্যু হয়। যিকেইটা কেছৰ কথা আমি কৈ আছো, সেইকেইটা কেছত এনেকুৱা নহয় যে তেওঁলোকৰ শাহুমা, তেওঁলোকৰ পৰিয়াল মানে স্বামীৰ পৰিয়ালে তেওঁলোকক ভাল পোৱা নাছিল। সেইকেইটা কেছত এনেকুৱা আছিল যে তেওঁলোকৰ পৰিয়ালটোৱে বোৱাৰীজনীক বহুত মৰম কৰিছিল, বহুত মানে ভালকৈ ৰাখিছিল। তাৰ পিছতো এনেকুৱা ঘটনা হবলৈ বাধ্য হয়। আৰু ৰিচেণ্টলি যিটো মেঘালয়ত ঘটনা ঘটিল, সোনাম, তেওঁলোকৰ বিয়াৰ বেছি দিন হোৱাই নাছিল। হয়তো সোনামে বিয়াৰ আগৰ পৰাই প্লেনিং কৰা আৰম্ভ কৰিছিল, যেতিয়াৰ পৰা তেওঁলোকৰ মানে সোনামৰ ঘৰে তেওঁৰ স্বামীৰ লগত বিয়া ঠিক কৰিছিল, কাৰণ তেওঁ হয়তো পুৰণা প্ৰেমিকক পাহৰিব নোৱাৰিছিল। সোনামে এইটো নকৰি তেওঁ পলাই যাব পাৰিলো হয় আগৰ বয়ফ্ৰেণ্ডটোৰ লগত, কিন্তু তেওঁ নগ'ল। যদি তেওঁ আগৰ বয়ফ্ৰেণ্ডটোৰ লগত পলাই গ'ল হয়, তেতিয়াহ'লে স্বামীৰ জীৱনটো আজি ৰক্ষা পৰিল। আৰু কৰবাত নহয় কৰবাত সোনামৰ ঘৰৰ মানুহৰো ভুল আছে, কাৰণ তেওঁ যদি তেওঁৰ লগত বিয়া হ'ব বিচৰা নাছিলে, কিন্তু বিয়া দিব নালাগিছিল, আৰু যদি বিয়া নিদিলে হয়, আজি সেইটো দিন দেখিবলৈ নাপালে হয় তেওঁলোকৰ ঘৰ। আজি সোনামৰ ঘৰখনেও বহুত মানে দুখত আছে, কাৰণ তেওঁৰ
জীয়ৰী এটা হত্যাকাণ্ড কৰিলে আৰু হত্যাকাণ্ড এনেকুৱা নহয় যে আহিল কাজিয়া লাগিল মাৰি দিলো এইকেইটা হত্যাকাণ্ড যদি আপুনি চাবলৈ যায় গোটেইকেইটা হত্যাকাণ্ড প্ৰি প্লেন কৰি কৰা মানে পূৰ্ব পৰিকল্পনা কৰি কৰা এটা হত্যাকাণ্ড আছিল তো কেইদিনমান পিছত সনমো জেলৰ পৰা আহি বাহিৰত পিট পিটাই ঘূৰি ফুৰিব যেনেকৈ বন্ধ নাই এতিয়া পিট পিটাই ঘূৰিছে গোটেই ৰাজপথত সেইকাৰণে কৈছো বিয়া কৰাৰ আগতে 1 লাখ বাৰ ভাবক আপুনি কাক বিয়া কৰাইছে কাৰণ যিসকল মৰি গ'ল তেওঁ গুচি গ'ল আৰু যিসকলে মাৰিলে তেওঁলোকে এতিয়াও মুক্ত আকাশৰ তলত ঘূৰি থাকিব পাৰিছে তো তেওঁলোকৰ কেতিয়াবা জেল হ'ব হয়তো তেওঁলোকৰ যাৱজ্জীৱ কাৰাদণ্ড হ'ব কেতিয়াবা কিন্তু তেতিয়ালৈকে বহুত সময় তেওঁলোকে এনেকৈ ঘূৰি পাকি থাকিব পাৰিব আৰু মেইন কথাটো হ'ল যিসকল মৰি গ'ল তেওঁলোকৰতো জীৱনটো গুচিয়ে গ'ল আগতে স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়া লাগিলে আমি দেখা পাইছিলো যে ভাত নোখোৱা নোখোৱা হৈ যায় বা মাতা নমতা এনেকুৱা হয় কিন্তু আজিকালি ডাইৰেক্ট মাৰ্ডাৰ হৈ যায় আৰু এই ভিডিঅ'টো মই কিয় বনাইছো মই নিজে নাজানো হয়তো ময়ো বিয়া পতা নাই কাৰণে এইটো ভিডিঅ' বনালো নেকি হ'ব পাৰে মোৰো অকণমান ভয় সোমাইছে নেকি মোৰ বা তিৰিটোকে নাহে তো যি বনালো যদি ভিডিঅ'টো চাবলৈ বিচাৰে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁ ছাবস্ক্ৰাইব কৰি দিব আৰু বিয়া পতাৰ আগত 100 বাৰ নহয় 1000 বাৰ 1000 নহয় 1 লাখ বাৰ ভাবি চাব তিৰিটো কেনেকুৱা আপোনাৰ মানে আপোনাৰ পত্নীজনী কেনেকুৱা হ'ব বিয়াৰ পিছত বিয়াৰ আগত কেনেকুৱা আছে আগতে কেনেকুৱা আছিল গতিকে 100 বাৰ নহয় লাখ বাৰ ভাবি চাব যদি আপুনি বিয়াৰ পিছত জিন্দা থাকিব বিচাৰে